বন্ধু নলবাৰী জিলাৰ সমাজেৰে যোৱা পাগলদিয়া নৈৰ পূব পাৰ আৰু পশ্চিম পাৰত বানপানী প্ৰতিৰোধৰ কাৰণে মথাউৰিৰ ব্যৱস্থা আছিল। এতিয়া পশ্চিম পাৰৰ মথাউৰি অলৰেডি কিছুমান ঠাইত পকীকৰণ হৈছে, কিছুমান ঠাইত চিমেণ্ট বালিৰ ব্লকৰ দ্বাৰা তৈয়াৰী ৰাস্তা হৈছে, কিন্তু পূব পাৰৰ মথাউৰিটো আজিলৈকে সম্পূৰ্ণ হোৱা নাই। এইটো পূব পাৰৰ পুৰণা মথাউৰিৰ অৱস্থা এনেকুৱা। এদিন হয়তো ই পকীকৰণ হ'ব বা ব্লক পাই দিয়া ৰাস্তালৈ পৰিৱৰ্তন হ'ব, কিন্তু কথা হ'ল এনেহেন অৱস্থা বা এনেহেন পৰিৱেশ হৈ নাথাকিব। মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখুৱাইছোঁ যে আমাৰ পাগলদিয়া নৈৰ দুয়োবাৰৰ মথাউৰি আগতে কেনেকুৱা আছিল। এনেকুৱা আছিল ফ্ৰেণ্ডছ, চাওক, আগতে এনেকুৱা আছিল মথাউৰি। ইয়াৰ মাজে মাজে সৰু সৰু ৰাস্তা আছিল, খোজকাঢ়ি কিছুমানে গৈছিল, কিছুমানে চাইকেলেৰে গৈছিল, যান বাহন নাছিলে প্ৰায়, আৰু যান বাহন মানে যোৱাৰ কাৰণে সৰু সৰু ৰাস্তা আছিল। কিন্তু এতিয়া বৰ্তমান মথাউৰি মানে আগৰ মথাউৰি হৈ থকা নাই, পৰিৱৰ্তন হৈছে। এইটো পাগলদিয়া নৈ ফ্ৰেণ্ডছ, দেখিছে, এইটো পূব পাৰৰ মানে পুৰণি মথাউৰি। ইয়াক মই মোৰ ভিডিঅ'ত সংৰক্ষণ কৰিছোঁ, ইয়াতে ৰাখি থৈছোঁ। আপোনালোকে নতুন প্ৰজন্মক মোৰ ভিডিঅ'ৰ যোগেদি যাতে পাগলদিয়া নৈৰ পুৰণি মথাউৰিবিলাক এনেকুৱা আছিল আপোনালোকে দেখুৱাব পাৰিব। এয়া মোৰ বন্ধুসমূহলৈ মোৰ ধন্যবাদ থাকিল। এইটো হ'ল ফ্ৰেণ্ডছ আগৰ পাগলদিয়া নৈৰ পুৰণি মথাউৰি। ধন্যবাদ ফ্ৰেণ্ডছ।